Hi guys, welcome back to our channel Edu Drawing. আজি আমি আলোচনা কৰিম ইন্ডাকটিভ মেথড আৰু ডিডাকটিভ মেথডৰ বিষয়ে। আৰু এই মেথড দুটা হ'ল অতি গুৰুত্বপূৰ্ণ মেথড, যি মেথডৰ পৰা যিকোনো টেট পৰীক্ষাত কুৱেশ্যন আহে আৰু আহিবই। এই দুটা পদ্ধতিক অসমীয়াত কি পদ্ধতি বুলি কোৱা হয় সেই বিষয়ে আলোচনা কৰিম। লগতে এই ইন্ডাকটিভ মেথড আৰু ডিডাকটিভ মেথড সাধাৰণতে কোন শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে বা কোন লেভেলৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে কোনটো মেথড অতি প্ৰয়োজনীয় বা অতি দৰকাৰী সেই বিষয়ে আলোচনা কৰিম। আৰু লগতে কেনেকুৱা ধৰণৰ কুৱেশ্যন আহে এই দুটা মেথডৰ পৰা সেই বিষয়ে আলোচনা কৰিম। গতিকে দেৰি নকৰোঁ, বলক আমাৰ ভিডিঅ'টোলৈ আগবাঢ়ো। হয়, ইন্ডাকটিভ পদ্ধতি বা ইন্ডাকটিভ মেথড আৰু ডিডাকটিভ মেথড, অৰ্থাৎ ডিডাকটিভ মেথডক কোৱা হয় অৱৰোহী পদ্ধতি আৰু ইন্ডাকটিভ মেথডক কোৱা হয় আৰোহী পদ্ধতি। এটা আপোনালোকে মনত ৰাখিব, ইন্ডাকটিভ মেথড মানে আৰোহী পদ্ধতি, ডিডাকটিভ মেথড মানে অৱৰোহী পদ্ধতি। এটা ইন্ডাকটিভ মেথডক আৰোহী পদ্ধতিৰ লগত কেনেকৈ মনত ৰাখিব, বা আমাৰ ইংলিছ পেডাগজিত আহিব ইন্ডাকটিভ মেথড বুলি, কাৰণ সেইটো ইংৰাজী ভাষাত আহিব ইন্ডাকটিভ মেথড বা ডিডাকটিভ মেথড। কিন্তু আমাৰ যেতিয়া অসমীয়া ভাষাত যেতিয়া আহিব, আমাৰ যিটো চাইল্ড ডেভেলপমেণ্ট এণ্ড পেডাগজিৰ যিটো পেপাৰ থাকিব তাত আৰোহী পদ্ধতি বা অৱৰোহী পদ্ধতি বুলি আহিব। তেতিয়া আপোনালোকে ইন্ডাকটিভ মেথড বা ডিডাকটিভ মেথড যদি জানেও, যদি আপোনালোকে ইন্ডাকটিভ মেথড মানে কি, আৰোহী পদ্ধতি নে অৱৰোহী পদ্ধতি যদি ভালকৈ এইটো আপোনালোকৰ কনচেপ্ট বা মনত নাথাকে, অসুবিধা হ'ব পাৰে। গতিকে আপোনালোকৰ এটা সৰু টিক্স মই আপোনালোকক দি আছোঁ যে আইন মানে আমি চবেই জানো আইন মানে ল। এতিয়া আইন শব্দটো যদি মনত ৰাখিব পাৰে, তেতিয়াহ'লে আপোনালোকে ইন্ডাকটিভ মেথডক আৰোহী পদ্ধতিৰ লগত ৰিলেট কৰি মনত ৰাখিব পাৰিব। যেনেকুৱাকৈ আইনৰ যিটো আছে আমাৰ আইনৰ সেই আইনৰ টোক আপোনালোকে আৰোহী বুলি মনত ৰাখিব। আৰোহী আইনৰ যিটো আছে তাক আপোনালোকে আৰোহী বুলি মনত ৰাখিব। আৰু ইন মানে ইনটো ইয়াত ইংৰাজীত লিখিব অৰ্থাৎ ইনডাকটিভ। মানে আৰোহী, ইন মানে ইনডাকটিভ, অৰ্থাৎ ইন্ডাকটিভ পদ্ধতিক অসমীয়াত কি কয় আৰোহী পদ্ধতি। আকৌ অসমীয়া যিটো আৰোহী পদ্ধতি আছে তাক ইংৰাজীত কি কয় ইন্ডাকটিভ মেথড। আৰু ডিডাকটিভ পদ্ধতিক কেনেকৈ মনত ৰাখিব, এটা ট্ৰিক্সৰ জৰিয়তে ৰিলেট কৰি কেনেকৈ মনত ৰাখিব, মই এটা সৰু ট্ৰিক্স দি আছোঁ। আপোনালোকে এটা শব্দ মনত ৰাখিব লাগিব, অডি মানে অৱৰোহী। অয়ে কি কৰিব, অৱৰোহীৰ লগত ৰিলেট কৰাব। আৰু ডি মানে ডিডাকটিভ, অৰ্থাৎ অৱৰোহী মানে হ'ল ডিডাকটিভ পদ্ধতি। ইংৰাজী যেতিয়া ডিডাকটিভ আহিব তেতিয়া আপোনালোকে অৱৰোহী বুলি মনত ৰাখিব। যদি অসমীয়াত অৱৰোহী আহে তেতিয়া ডিডাকটিভ বুলি মনত ৰাখিব পাৰিব। তাৰমানে আপোনালোকে ইন্ডাকটিভ মেথডক আৰোহীৰ লগত ৰিলেট কৰিলে আইন শব্দটোৰ পৰা মনত ৰাখিব পাৰিব, আৰু ডিডাকটিভ মেথডক অৱৰোহীৰ লগত ৰিলেট কৰিবলৈ হ'লে অডি শব্দটো মনত ৰাখিলে আপোনালোকৰ এই কনচেপ্টটো কেতিয়াও আপোনালোকে কনচেপ্টটো পাহৰি নাযায় বা মনত ৰখাত অসুবিধা নহয়। আৰু এটা কথা এইখিনিত কৈ থওঁ যে ইন্ডাকটিভ মেথডটো সাধাৰণতে লয়াৰ ক্লাছ ৰিলেটেড, সাধাৰণতে সৰু ক্লাছ যিবিলাক আছে সেইবিলাকত বেছি উপকাৰী হয়। আৰু এইটো এটা ভাল গুড মেথড বুলি ক'ব পাৰোঁ। যে ইংলিছ টিচিঙৰ যিবিলাক মেথড, এই দুটা মেথডৰ ভিতৰত কম্পেয়াৰ কৰিলে আমি ইন্ডাকটিভ মেথডক গুড মেথড কওঁ, আৰু ডিডাকটিভ মেথডটোক আমাৰ ইন্ডাকটিভৰ তুলনাত অলপ জটিল বা অলপ জটিল হয় বা অলপ টান পদ্ধতি। যিয়ে নহওক এই পদ্ধতিটো এটা হায়াৰ ক্লাছ ৰিলেটেড পদ্ধতি বুলি ক'ব লাগিব। আপোনালোকে মনত ৰাখিব, ডিডাকটিভটো এটা হায়াৰ ক্লাছ ৰিলেটেড পদ্ধতি, অৰ্থাৎ যিবিলাক ছাত্ৰ মেচিউৰ্ড সেইবিলাক ছাত্ৰক বুজাবলৈ এই পদ্ধতিটো সাধাৰণতে বেছি ব্যৱহাৰ কৰা হয়। আৰু লয়াৰ ক্লাছৰ ছাত্ৰ ছাত্ৰীসকলক বুজাবলৈ বা পঢ়ুৱাবলৈ ইন্ডাকটিভ মেথডটো বা আৰোহী পদ্ধতিটো কি কৰা হয়, বেছিকৈ ব্যৱহাৰ কৰা হয়। আৰু এইটো দুটাৰ তুলনাত ইন্ডাকটিভ মেথডটো এটা গুড পদ্ধতি বা ভাল পদ্ধতি।
এতিয়া চাওক কেইটামান মেক্সিম কেইটা যদি আপোনালোকে মনত ৰাখিব পাৰে আপোনালোকৰ অতি সহজ হ'ব যে ইন্ডাক্টিভ মেথডত কিছুমান মেক্সিম আমি ব্যৱহাৰ কৰিব পাৰোঁ যেনেকৈ ইজি টু হাৰ্ড অৰ্থাৎ সহজৰ পৰা জটিললৈ সিম্পল টু কমপ্লেক্স অৰ্থাৎ সৰলৰ পৰা জটিললৈ নন টু আননোন অৰ্থাৎ জনাৰ পৰা নজনালৈ কনক্ৰিট টু অবস্টেক অৰ্থাৎ মূৰ্তৰ পৰা বিমূৰ্তলৈ অৰ্থাৎ সহজৰ পৰা জনাৰ পৰা তাৰমানে কি কয় যে একদম গ্ৰাছ ৰুট লেভেল অৰ্থাৎ ইনিশিয়েল ষ্টেজৰ পৰা একদম সহজৰ পৰা জটিললৈ সৰলৰ পৰা জটিললৈ জনাৰ পৰা নজনালৈ কনক্ৰিটৰ পৰা অবস্টেক মূৰ্তৰ পৰা বিমূৰ্ত এইবিলাক যিবিলাক মেক্সিম আছে সেই মেক্সিমবিলাক সাধাৰণতে ইন্ডাক্টিভ মেথডৰ লগত আমি ৰিলেট কৰাব পাৰোঁ আৰু এই মেক্সিমবিলাক সাধাৰণতে লোৱাৰ ক্লাছৰ কাৰণে অতি বেষ্ট হয় বেষ্ট মেক্সিম তাৰপিছত ডিডাক্টিভ মেথডৰ কিছুমান মেক্সিম চাওক মেক্সিম কেইটা উলুটা এই কেইটাৰ উলুটা যিটো ইন্ডাক্টিভৰ উলুটাটো হ'ল ডিডাক্টিভ মনত ৰাখিব ডিডাক্টিভ হ'ল ইন্ডাক্টিভৰ উলুটা আকৌ ইন্ডাক্টিভ হ'ল ডিডাক্টিভৰ উলুটা যেতিয়া আমি এই কেইটা মেক্সিম শিকিলোঁ ইয়াৰ উলুটা কেইটা ইয়াত শিকিম অৰ্থাৎ ইয়াত শিকিছিলোঁ সিম্পল টু কমপ্লেক্স ইয়াত শিকিম কমপ্লেক্স টু সিম্পল তাৰমানে জটিলৰ পৰা সৰললৈ জটিল বস্তুবিলাক আগত শিকোৱা হয় তাৰপিছত লাহে লাহে সৰল বস্তুবিলাক বা সহজ বস্তুবিলাক শিকোৱা হয় ইয়াক কি কৈছে আননোন টু নোন অৰ্থাৎ নজনা বস্তুটো আগত শিকা হয় তাৰপিছত জনালৈ যায় তাৰপিছত অবস্ট্ৰেক্ট টু কনক্ৰিট অৰ্থাৎ বিমূৰ্তৰ পৰা আহে মূৰ্ত হাৰ্ড টু ইজি অৰ্থাৎ জটিলৰ পৰা বা টানৰ পৰা সহজ এইটো এইকেইটা মেক্সিম আমি ডিডাক্টিভৰ লগত ৰিলেট কৰাব পাৰোঁ এতিয়া চাওক ইন্ডাক্টিভ মেথডত কি কৰা হয় ইন্ডাক্টিভ মেথডৰ মেইন কে পইণ্ট যিটো আমাৰ যিটো মেইন বস্তু কনচেপ্ট এইটো মনত ৰাখিব লাগিব যে ইন্ডাক্টিভ মেথডত প্ৰথমে উদাহৰণ দিয়া হয় কি কৰা হয় প্ৰথমেই কি কৰা হয় ইন্ডাক্টিভ মেথডত উদাহৰণ দিয়া হয় এইটো মনত ৰাখিব লাগিব তাৰ পিছত কি কৰা হয় সূত্ৰ দিয়া হয় অৰ্থাৎ ইংৰাজীত যদি কওঁ যে এক্সাম্পল টু ফৰ্মেশ্যন প্ৰথমে এক্সাম্পল তাৰপিছত কি কৰা হয় ফৰ্মেশ্যন অৰ্থাৎ সূত্ৰ দিয়া হয় অসমীয়া যদি শিকোঁ প্ৰথমে উদাহৰণ দিয়া হয় তাৰপিছত সূত্ৰ দিয়া হয় ক্লাছত যেতিয়া শিক্ষকে শিকোৱা ছাত্ৰ ছাত্ৰীসকলক তেতিয়া কি কৰে এইটো মেথডত ইন্ডাক্টিভ মেথডত শিকালে প্ৰথমে উদাহৰণ দিয়ে কিছুমান তাৰপিছত উদাহৰণ দিয়াৰ পিছত সেই উদাহৰণৰ জৰিয়তে সিহঁতক সূত্ৰটো শিকাই দিবলৈ চেষ্টা কৰে আৰু এইটো কৰিলে সৰু সৰু ছাত্ৰ ছাত্ৰী অৰ্থাৎ লোৱাৰ ক্লাছৰ ছাত্ৰ ছাত্ৰীসকল বেছি উপকৃত হয় অৰ্থাৎ ইয়াক আমি কি ক'ব পাৰোঁ এক্সাম্পল টু ফৰ্মেশ্যন বুলি ক'ব পাৰোঁ অৰ্থাৎ প্ৰথমে এক্সাম্পল তাৰপিছত ফৰ্মেশ্যন এতিয়া চাওক আপোনালোকে যে মই উদাহৰণস্বৰূপে কেইটামান বাক্য চাৰিটা বাক্য লৈছোঁ সাপোজ মই যিকোনো উদাহৰণ ল'ব পাৰে মই টেন্সৰে চাৰিটা ইংলিছ গ্ৰামাৰৰ টেন্সৰ উদাহৰণ লৈছোঁ কেইটামান বাক্য এইকেইটা হ'ল এক্সাম্পল কেইটা এক্সাম্পল লৈছোঁ প্ৰথমে যিহেতু এক্সাম্পল মই এক্সাম্পল কেইটা লৈছোঁ যে আই এম ৰাইটিং এ লেটাৰ তাৰপিছত হি ইজ ৰিডিং এ বুক দে আৰ প্লেয়িং ক্ৰিকেট ইউ আৰ টিচিং গ্ৰামাৰ অৰ্থাৎ এনেকৈ কিছুমান কি কৰিব উদাহৰণ দিব ছাত্ৰ ছাত্ৰীসকলক এনেকুৱা কিছুমান বাক্য একে ধৰণৰ বাক্য এটা নিৰ্দিষ্ট ফৰ্মেশ্যনৰ বাক্য ছাত্ৰ ছাত্ৰীসকলক লিখিবলৈ বা লিখিবলৈ দিব বা পঢ়িবলৈ দিব দিয়াৰ পিছত এনেকুৱা ধৰণৰ ফৰ্মেশ্যন থকা বাক্যবিলাক এটা নিৰ্দিষ্ট ফৰ্মেশ্যনত আছে বাক্যবিলাক তেতিয়া কি কৰিব শিক্ষকে এক্সাম্পল দিলে এইকেইটা এক্সাম্পল দিয়াৰ পিছত ছাত্ৰ ছাত্ৰীসকলক এতিয়া বুজাই দিব যে চোৱা তোমালোকে আমি কেইটামান বাক্য শিকিলোঁ এতিয়া বাক্যবিলাক আমি কি কৰিম চাওঁ যে কেনেকৈ এইবিলাক বাক্য গঠন হ'ল তেতিয়া কৈ দিব যে প্ৰথম বাক্যটোত কি আছে আইটো হ'ল ছাবজেক্ট তাৰপিছত কি আছে এমটো হ'ল এটা বিভাৰ্ব তাৰপিছত ভাৰ্ব ওৱানৰ লগত কি হৈছে আইএনজি যোগ তাৰপিছত এ লেটাৰটো এটা অবজেক্ট ঠিক তেনেকুৱাকৈ পিছৰ বাক্যটোত হিটো হ'ল এটা ছাবজেক্ট তাৰপিছত এটা বিভাৰ্ব আছে ইজ তাৰপিছত ৰিডৰ লগত আইএনজি দিয়া হৈছে তাৰপিছত এ বুকটো এটা আমাৰ অবজেক্ট তাৰপিছত ছাবজেক্ট আছে দে তাৰপিছত এটা বিভাৰ্ব দিয়া হৈছে আৰ তাৰপিছত প্লেৰ লগত আইএনজি দিয়া হৈছে প্লেয়িং তাৰপিছত এটা অবজেক্ট দিয়া হৈছে কি ক্ৰিকেট তাৰপিছত ইউ এটা ছাবজেক্ট তাৰপিছত বিভাৰ্ব দিয়া হৈছে তাৰপিছত টিচাৰৰ লগত আইএনজি দিয়া হৈছে টিচিং তাৰপিছত গ্ৰামাৰ এটা
অবজেক্ট অৰ্থাৎ শেষৰ কেইটা সবকেইটা কি অবজেক্ট তাৰপিছত কি কৰিছে ভাৰ্ব বৰ্ণৰ লগত কি আছে প্ৰত্যেকটো বাক্যত কি আছে আইএনজি যোগ হৈ আছে ভাৰ্বৰ লগত আইএনজি যোগ কৰা আছে প্ৰতিটো বাক্যত কি হৈছে আইএনজি যোগ আছে অৰ্থাৎ ভাৰ্ব বৰ্ণৰ লগত আইএনজি তাৰপিছত কি হৈছে যে বিভাৰ্ব প্ৰতিটো বাক্যত এটা এটা কি কৰা হৈছে বিভাৰ্ব দিয়া আছে তাৰপিছত প্ৰতিটো বাক্যত এটা এটা সাবজেক্ট অৰ্থাৎ এনেকৈ ফৰ্মেশনটো বুজাব যে প্ৰতিটো বাক্যত কি কৰা হৈছে এটা এটা সাবজেক্ট দিয়া হৈছে তাৰপিছত কি কৰা হৈছে প্ৰতিটো বাক্যত এটা এটা বিভাৰ্ব দিয়া হৈছে তাৰপিছত প্ৰতিটো বাক্যত ভাৰ্ব বৰ্ণৰ লগত কি কৰা হৈছে আইএনজি যোগ কৰা হৈছে তাৰপিছত প্ৰতিটো বাক্যত এটা এটা অবজেক্ট দিয়া হৈছে এতিয়া আমি যদি সূত্ৰত যাওঁ তে এনেকৈ ফৰ্মেশনটো এতে হ'ব ফৰ্মেশনটো এতে শিকাই দিব যে আমি যিবিলাক বাক্য লিখিছো এবিলাক বাক্য সব প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ বাক্য আৰু প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ সূত্ৰটো তোমালোকে বাক্যবিলাক এতিয়া চালা এই বাক্যবিলাকৰ এটা নিৰ্দিষ্ট সূত্ৰ আছে এই সূত্ৰটো এনেকৈ আমি লিখো যে সাবজেক্ট অৰ্থাৎ প্ৰতিটো বাক্যৰ এটা সাবজেক্ট লাগে তাৰপিছত বিভাৰ্ব ইয়াত সাবজেক্ট অনুসৰি বিভাৰ্ববিলাক বেলেগ বেলেগ হৈছে গতিকে প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ তিনিটা বিভাৰ্ব আছে এটা হ'ল এম এটা ইজ এটা আৰ তাৰে যিকোনো এটা বহে এটা তিনিটা বিভাৰ্ব ইয়াত দিব লাগিব অৰ্থাৎ সাবজেক্টৰ পিছত এম ইজ আৰ ইয়াৰে সাবজেক্ট অনুসৰি যিকোনো এটা বিভাৰ্ব দিব লাগে তাৰপিছত আমাৰ যিটো ভাৰ্ব থাকে ভাৰ্বৰ লগত সদায় কি দিব লাগে আইএনজি দিব লাগে তাৰপিছত অবজেক্ট দিব লাগে আৰু এইখিনিত কৈ থব যে সাবজেক্ট যদি আই হয় তাৰ লগত এম বিভাৰ্ব দিব লাগে সাবজেক্ট যদি থাৰ্ড পাৰসন সিঙ্গুলাৰ আৰু এক বচনৰ নাম হয় তাৰ লগত ইজ বিভাৰ্ব দিব লাগে আৰু সাবজেক্ট যদি উই ইউ দে আৰু বহু বচনৰ নাম হয় তেতিয়া তাৰ লগত আৰ বিভাৰ্ব দিব লাগে এতিয়া এনেকৈ আমাৰ এইটো হ'ল আমাৰ ফৰ্মেশন আৰু এই ফৰ্মেশন মতে আমি এইকেইটা বাক্য শিকিলো আৰু কেইটামান বাক্য তোমালোকে এতিয়া শিকাই এনেকৈ ধৰণে আগতে এক্সাম্পল দিব তাৰপিছত ফৰ্মেশন দিব আৰু এই পদ্ধতিটো ছাত্ৰ ছাত্ৰীৰ কাৰণে অতি সহজ হয় ইংৰাজী ভাষা বা যিকোনো কথা শিকাৰ কাৰণে কি হয় অতি সহজ হৈ পৰে কিন্তু ডিডাক্টিভ মেথডত কি কৰা হয় প্ৰথমে কি কৰা হয় সূত্ৰ দিয়া হয় ছাত্ৰ ছাত্ৰীসকলক প্ৰথমে সূত্ৰটো দি দিয়া হ'ব তাৰপিছত কি কৰা হ'ব উদাহৰণ দিয়া হ'ব অৰ্থাৎ ফৰ্মেশন টু এক্সাম্পল ইয়াত আছিল এক্সাম্পল টু ফৰ্মেশন ডিডাক্টিভত ইয়াৰ উল্টাটো সদায় ফৰ্মেশন টু এক্সাম্পল উদাহৰণস্বৰূপে প্ৰথমে সূত্ৰটো দিয়া হৈছে ফৰ্মেশনটো দিয়া হৈছে ইয়াত আছিল আমাৰ এক্সাম্পল কিছুমান বাক্য ইনডাক্টিভত কিছুমান বাক্য দিয়া আছিল কিন্তু ডিডাক্টিভত কি কৰিছে প্ৰথমে সূত্ৰটো দিয়া হৈছে যে সাবজেক্ট তাৰপিছত এম ইজ আৰ যিকোনো এটা সাবজেক্ট অনুসৰি বহিব তাৰপিছত ভাৰ্ব বৰ্ণৰ লগত আইএনজি তাৰপিছত অবজেক্ট এইটো হ'ল সূত্ৰ এই সূত্ৰ মতে তোমালোকে তিনিটা বাক্য লিখা তেতিয়া ছাত্ৰ ছাত্ৰীসকলে কি কৰিব সাবজেক্ট এটা বনাব তাৰপিছত সাবজেক্ট অনুসৰি বিভাৰ্ব এটা দিব তাৰপিছত ভাৰ্ব বৰ্ণৰ লগত আইএনজি দিব তাৰপিছত অবজেক্ট এটা দিব এনেকৈ সিহঁতে দুই তিনিটা বাক্য লিখিব কিন্তু দেখা যাব যে এই এনেকৈ কৰিলে কি হয় ছাত্ৰ ছাত্ৰীসকলে অলপ টান অনুভৱ কৰে আৰু তেওঁলোকৰ যিটো ফৰ্মেশন বাক্যৰ যিটো ফৰ্মেশন বা গাঁথনি হেতু জনাত অলপ কষ্ট হয় আৰু এইটো সাধাৰণতে হায়াৰ ক্লাছ বা যিবিলাক ছাত্ৰ অলপ হায়াৰ লেভেলৰ বা হায়াৰ ক্লাছৰ ছাত্ৰ তেওঁলোকৰ কাৰণে অতি সহজ হয় কিন্তু লয়াৰ ক্লাছৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে এনেকুৱা শিকালে অলপ কি হয় অসুবিধা হয় গতিকে আপোনালোকে বুজি পালে যে ইনডাক্টিভ মেথডটো হ'ল যে লয়াৰ ক্লাছ ৰিলেটেড আৰু ডিডাক্টিভটো হ'ল হায়াৰ ক্লাছ ৰিলেটেড ইনডাক্টিভক আৰোহী পদ্ধতি বুলি কয় ডিডাক্টিভত অৱৰোহী বুলি কয় ইনডাক্টিভ আৰু আৰোহী ৰিলেট কৰিবলৈ হ'লে আইন শব্দটো মনত ৰাখিব লাগে ডিডাক্টিভত অৱৰোহী ৰিলেট কৰিবলৈ অডি শব্দটো মনত ৰাখিব লাগে আৰু মেক্সিমবিলাক ইনডাক্টিভৰ মেক্সিমবিলাক সদায় সহজৰ পৰা টানলৈ যায় জনাৰ পৰা নজনালৈ মূৰ্তৰ পৰা বিমূৰ্ত সহজৰ পৰা জটিল আৰু ইয়াৰ যিবিলাক মেক্সিম আছে মেক্সিমবিলাক সদায় আগৰটো কি হয় টান হয় কমপ্লেক্স টু সিম্পল আননোন টু নন এবষ্ট্ৰেক্ট টু কনক্ৰিট হাৰ্ড টু ইজি এনেকুৱা ধৰণৰ মেক্সিম দি আপোনালোকক কুৱেশ্যন সুধি দিব এইটো ইনডাক্টিভ মেথডত পৰিছে নে ডিডাক্টিভ মেথডত পৰিছে আপোনালোকে এনসাৰটো তেতিয়া দিব লাগিব আৰু ইনডাক্টিভ মেথডৰ মূল কথাটো হ'ল যে প্ৰথমে উদাহৰণ দিয়া হয় তাৰপিছতে সূত্ৰ অৰ্থাৎ এক্সাম্পল টু ফৰ্মেশন ডিডাক্টিভত কি কৰা হয় প্ৰথমে সূত্ৰ দিয়া হয় তাৰপিছতে উদাহৰণ দিয়া হয় অৰ্থাৎ প্ৰথমে সূত্ৰ দিয়া হ'ব সূত্ৰমতে বাক্যবিলাক কৰিবলৈ দিব ছাত্ৰ ছাত্ৰীসকলক
আৰু ডিডাক্টিভত কি কৰা হয় যে প্ৰথমে এক্সাম্পল অৰ্থাৎ সিহঁতক হাতে কামে কৰাবলৈ চেষ্টা কৰা হয় প্ৰেক্টিকেলি বস্তুবিলাক জনাবলৈ বা শিকাবলৈ চেষ্টা কৰা হয় আৰু সিহঁতক প্ৰেক্টিকেলি সিহঁতৰ হতুৱাই বস্তুটো উলাই দিবলৈ বা উলোৱাৰ সিহঁতক প্ৰেক্টিকেলি বুজাই দিবলৈ বা সিহঁতে নিজে নিজে যাতে ওলাব পাৰে তাৰ ব্যৱস্থা কৰি দিয়া হয় আৰু এনেকৈ কৰিলে কি কৰা হয় ইণ্ডাক্টিভ পদ্ধতিত এনেকৈ শিকালে ছাত্ৰ-ছাত্ৰীসকল বেছি উপকৃত হ'ব ডিডাক্টিভ মেথডৰ তুলনাত গতিকে আজি আপোনালোকে নিশ্চয় গম পাইছে বা শিকিছে যে ইণ্ডাক্টিভ আৰু ডিডাক্টিভ মেথড মানে কি